হেল্ল' গাইজ, গুড আফটাৰনুন। দুপৰীয়া হৈ গ'ল। এয়া চাওক, একদম আজি ৰ'দটো আহিছে, এইটো কাৰণে ধান মেলিছে। এইফালেও মেলিছে। আমাৰ গাঁৱত আজি ধান মেলাই মেলা, একেবাৰে ধান মেলি আছোঁ আৰু আজি গাইজ। মানে বৰষুণৰ পৰা গাহৰি কেনেকৈ ধান খাই আছে আৰু বৰষুণৰ পৰা একদম ধান মেলিব পৰা নাই। গাহৰি দানাও শেষ হৈ গৈছে, তুঁহগুৰি নাইকিয়া হৈ গৈছে, নিজৰ মানুহ দানা মানে চাউল নাইকিয়া হৈ গৈছে আৰু একদম ৰ'দটো এসপ্তাহমান দি বহুত কষ্ট দিলে দেই। আমাৰ যিহেতু ইয়াত আমাৰ গাঁৱত বড়ো ধান কটা হৈছে যে, একদম মুঠি আনিব পৰা নাই, তাৰপিছত ধান মেলিব পৰা নাই, একদম বহুত কষ্ট হৈ গ'ল। চাউল লোকৰ পৰা আনি পেলাই খাবলগীয়া হৈ গ'ল। মানে কিনিনো কেলৈ খাম ন, নিজৰ মানে ওচৰত পালোঁ আৰু আমাৰ গাঁৱত যে এইটো কাৰণে ভাল আৰু মানে চাউল নাথাকিলেও চব্জি নাথাকিলেও এমুঠি হ'লেও মানে খুজি মেলি আমিও লোকক দিব পৰা হয়। থাকিলে মানে মোকো মানে দিছে, এনেকৈ আমাৰ নিজৰ মানুহৰ পৰা এক্টিং চাউল ল'বলগীয়া হৈ গ'ল। মানে ৰ'দটো দিয়া নাই যে, এইটো কাৰণে আৰু এইয়া ধানবিলাক এনেকৈ থৈ দিছোঁ বস্তাত ভৰাই। তাৰপিছত আজি 4 বস্তামান মেলি দিছোঁ আৰু 2 বস্তামান চাউল ওলাই যাব। দুমাহমান খাব পাৰিম আৰু ন। গাহৰিও আছে যে, এইটো কাৰণে আমাক চাউল অকণমান বেছিকৈ লাগে বাৰু। খোৱাটো ল'ৰা ছোৱালীবিলাক বেছি খাব পৰা, মানে ডাঙৰ মানুহ খালেও ভাল, কিন্তু সৰু ল'ৰা ছোৱালী থাকিলে খোৱাটোতকৈ বেছিকৈ নষ্ট কৰা হয়, এইটো কাৰণে বেছিকৈ লাগে আৰু হয় নাই। তাৰপিছত এয়া ঝাৰু, ঘৰত চাংঘৰত মাৰিবলৈ ঝাৰুটো ভাল হৈ আছে, কিন্তু চাঙৰ তলত মাৰিবলৈ অকণমান দিগদাৰ হৈ আছে। বহুত দিন হৈ গ'ল, শুকানেই হৈ গ'ল, ঝাৰু বনাব পৰা নাই। আজি ধানো মেলিছোঁ, ধান কুকুৰা আহিলে কেদি মানে চাই মেলি বহি ধুনীয়াকৈ মানে ঝাৰুও বনাব পাৰিম বুলি আজি বহি দিছোঁ আৰু বনাম ঝাৰু। এইটো গছৰ আছিলে নাৰিকলৰ গছৰ পৰা ঝাৰু বনালে বহুত ভাল, সোনকালে বেয়া হৈ নাযায়। সেয়া আমাৰ ভঁৰালটো অলৰেডি হৈ গ'ল। এতিয়া বাকী অলৰেডি হৈ গ'ল বুলি কৈছোঁ, কিন্তু বাকী আছে জকলাটো আৰু দৰ্জাটো আছে, তাৰপিছত ফিনিচিং হৈ যাব আৰু বেছি কাম নাই আৰু বাৰু। সেয়া